নিৰ্বাচন নাচিবলৈ আহিব দুৰ্ভাগ্য সব কথা বুজি পোৱাৰ পিছতো সকলোৱে আকৌ নাচা আৰম্ভ কৰি দিয়ে এইকেইটা সমষ্টিত নহয় তথাপিও মই কথাখিনি যেতিয়া কৈ আছো এই কথাখিনি সমগ্ৰ অসমৰ কাৰণে মই কৈছো যে নাচি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি নিদিব নিৰ্বাচনৰ আগৰ এই 500,000 টকীয়া যিটো চিৰা পেকেটৰ পইচাত যাতে 5 বছৰলৈকে অসম বন্ধকত নাযায় তাৰ প্ৰতি আপোনালোকে চোকা দৃষ্টি ৰাখিব লাগিব তাকে মই আহ্বান জনাইছো আৰু তেওঁলোকে যিটো অপপ্ৰচাৰ চলাইছে তাৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে সজাগ হৈ সকলো আপোনালোকৰ জাতি জনগোষ্ঠী আমাৰ সকলো ভাই বন্ধু সকলোকে মই আহ্বান জনাইছো ব্লকৰ সভাপতিসকল মণ্ডলৰ সভাপতিসকল ওয়ার্ড আৰু বুথৰ সভাপতিসকলক কৈছো যে নিৰ্বাচনৰ দিনাখন যাতে বুথত সক্ৰিয়ভাৱে যাতে আপোনালোকে নজৰ ৰাখে কাৰণ ইহঁতে ৰেগিং কৰিব আমাৰ মানুহ যদি তাত নাথাকে নিজৰ মানুহ বঢ়াই তেওঁলোকে ভোট বঢ়াই ল'ব গতিকে যাতে আমাৰ পুলিং এজেন্ট সকলক যাতে ট্ৰেইনিং দিয়া হয় খুব ভালকে চোকা নজৰ ৰখা হয় তাৰ কাৰণে মই আহ্বান কৰি বুথৰ অফিচ যাতে একদম মজবুতভাৱে যাতে বহি থকা হয় কাম কৰিব লাগিব প্ৰত্যেককে আজিকালি সদস্য মানে সংসদৰ পাৰ্টি হিচাপে কাম কৰিব বুলি দায়িত্ব অৰ্পণ কৰি মোৰ বিশ্বাস আপোনালোকে এবাৰ আপোনালোকে আমাক যদি সংসদলৈ পঠায় আমি আপোনালোকৰ মান সন্মান আমি মানে ম্লান নকৰি গৰিমা বৃদ্ধি কৰিবৰ কাৰণে মই যৎপৰো নাস্তি চেষ্টা কৰিম বুলি মই আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দি মই কি কৰিম আপোনালোকক নকওঁ এটাই কৈছো যে আপোচ নকৰো নৈতিকতাৰে মই ৰাজনীতি কৰিম সেইটোৱে মোৰ প্ৰতিশ্ৰুতি তাকে কৈ মই মোৰ বক্তব্য সামৰি মাৰিছো জয় হিন্দ জয় অসম বাইদেউ কোনো চৰকাৰী অনুদান নহয় এইবোৰ ধাৰ আৰু লাখ কোটি বাইদেউ যদি চৰকাৰী অনুদান হয় ফৰ্মখনত কি কাৰণত আধাৰ নম্বৰ আৰু পান কাৰ্ডৰ নম্বৰ বিচৰা হৈছে এইটো আপোনালোকে বুজি লোৱাটো উচিত আপোনালোকক 10,000 টকাৰ ফন্দিত ভৰাই ভোটকেইটা আদায় কৰি ল'ব আৰু তাৰ পিছত চৰকাৰেতো পইচা দিব নোৱাৰে 1,48,000 কোটি টকা ধাৰ অহা এই নিৰ্বাচনৰ পিছত চৰকাৰী কৰ্মচাৰীক তেওঁলোকে দৰমহাও দিব নোৱাৰে আৰু এই 10,000 টকা যাক দিব আধাৰ নম্বৰ এই কাৰণে লোৱা হৈছে অন্য একাউণ্টতো যদি পইচা থাকে আধাৰ লিংকত পইচা উলিয়াই লৈ কোনে কোনে লৈ গুচি যাব এইখন হৈছে বাকি আৰু বিজ্ঞাপনৰ চৰকাৰ মই আপোনালোকক এটা কথা বিনম্ৰভাৱে অনুৰোধ জনাইছো যিমান সপোন দেখুৱাইছিলে তেওঁ আহি পেলাই চৈধ্য কি কৈছিলে जे लोग जो काम 7 साल में कांग्रेस नहीं कर पाया 7 महीना बीजेपी करके दिखाएंगे की কৰি দেখুৱালে অসমত যিমান ৰাজহুৱা কংগ্ৰেছৰ দিনত প্ৰতিষ্ঠা কৰা আ সম্পদ আছিলে এটা কৈ তেওঁলোকে অষ্টলক্ষী বুলি কৈ সব এটা কৈ বিক্ৰী কৰি দিলে তেওঁ কৈছিলে না খাওঁগা না খানে दूंगा এটা ইলেক্ট্ৰল বণ্ডৰ যোগেদি এইবিলাক কথা আপোনালোকে ৰাজনৈতিকভাৱে বুজা দৰকাৰ প্ৰথমতে মেডিচিনৰ কোম্পানীক তেওঁলোকে কি কৰিলে ইডি ৰেট কৰালে ইনকাম টেক্স ৰেট কৰাই ললে তাৰ পিছত মেডিচিন কোম্পানীৰ থৰচকা চুটি যেতিয়া হেৰাই গল অমিত শাহতে বহি তেওঁলোকৰ লগত নেক্সাছত বহি ক'লে যে ইডি আৰু ইনকাম টেক্সৰ ৰেট মই মাফ কৰি দিম ইলেক্ট্ৰল বণ্ডৰ যোগেদি মনে মনে বিজেপিয়ে বহু কোটি টকা তেওঁলোকে লৈ ললে আৰু 1 তাৰিখৰ পৰা মেডিচিন কোম্পানীয়ে 800 বিধ মেডিচিনৰ দাম বৃদ্ধি কৰিলে এতিয়া এটা গ্যাস্ট্ৰিকৰ টেবলেটৰ দাম 18 টকাৰ পৰা 22 টকা পৰ্যন্তলৈ বৃদ্ধি হ'ল যিখন চৰকাৰে জীৱনদায়ী ঔষধক লৈ যিখন চৰকাৰে কোভিডৰ সময়ত আমাক মুখত মাস্ক লগাই স্যানিটাইজাৰ লগাই দৰ্জা বন্ধ কৰি আমাক ভিতৰত ভৰাই দিলে ভ্যাকচিনৰ নামত 2 নম্বৰী কৰি গোটেই ভাৰতৰ মানুহক বাধ্য কৰালে ভ্যাকচিন লবলৈ শাৰীৰিকভাৱে মানসিকভাৱে আমাক দুৰ্বল কৰি তোলালে এইখন চৰকাৰক পুনৰ ৰখা দৰকাৰ হয়নে নহয় ৰাইজে সিদ্ধান্ত ল'ব মই দীঘলীয়া নকৰো আমাৰ ইতিমধ্যে সংগঠন ধৰি ৰখা ব্লকৰ পৰা বুথলৈকে ধৰি থকা আমাৰ বিষয়ববীয়াসকল আছে আৰু বহু বিধানসভাত আমাৰ এগৰাকী দলীয় আমাৰ বিধায়িকা আছে তেওঁ অভিভাৱক হিচাপে আছে ইয়াত মই বেছি চিন্তা কৰিব লাগে বুলি মই ভবা নাই যি 4টা সমষ্টিত আমাৰ বিধায়ক আছে এই সমষ্টিকেইটাত তেওঁলোকে ভালকে জানে বুথ লেভেল মেনেজমেন্ট কেনেকৈ কৰিব লাগে তেওঁলোকে খুব ভালকে বুজি পায় মই এটা কথা কৈছো যে আমাৰ যিখন প্ৰথম কথাটো হৈছে দলৰ পতাকাখন দলৰ আদৰ্শ দলৰ নীতি নিৰ্দেশনা আৰু সংগঠনৰ শিপা এই বস্তুকেইটা ধৰি থাকিবৰ কাৰণে মই আপোনালোকক কোনো অনুশীলন দিব নালাগে কাৰণ আপোনালোকে জানে কি কাৰণে বিধায়িকা পদে জিকাব পাৰিছে সময়ৰ সন্মুখত বহুত প্ৰত্যাহ্বান এই প্ৰত্যাহ্বান কেৱল কংগ্ৰেছৰ প্ৰত্যাহ্বান নহয়
এই প্ৰত্যাহ্বান নিৰাপত্তাৰ প্ৰত্যাহ্বান নহয়, এইটো প্ৰতিজন ভাৰতীয়ৰ সন্মুখত এটা বৃহৎ প্ৰত্যাহ্বান, প্ৰতিজন অসমত থকা প্ৰতিজন নাগৰিকৰ ওচৰত বৃহৎ প্ৰত্যাহ্বান। ইভেন এই কথাটো মই আপোনালোকক কৈছো, এইটো নিৰ্বাচন বিজেপি কৰি থকা তৃণমূলৰ কৰ্মীসকলৰ কাৰণেও বৃহৎ ডাঙৰ প্ৰত্যাহ্বান। এনেকুৱা এটা অত্যাচাৰ চলোৱা নাছিলে, কিন্তু বৰ্তমান বিজেপি চৰকাৰে এনেধৰণৰ এটা পৰিৱেশ কৰিছে যে ৰাইজে এতিয়া গণতান্ত্ৰিকভাৱে কোনো কথা তেওঁলোকে ক'ব নোৱাৰে, তেওঁলোকে মাত মাতিব নোৱাৰে, তেওঁলোকৰ মনৰ কথা তেওঁলোকৰ বেদনা প্ৰকাশ কৰিব নোৱাৰে। সংবিধান তেওঁলোকে নামানে, তেওঁলোকে ED, CBI এইবিলাক ব্যৱহাৰ কৰে, চৰকাৰী এজেঞ্চিবিলাক ব্যৱহাৰ কৰি বিভিন্ন ধৰণে তেওঁলোকে বিভিন্ন কোম্পানীৰ পৰা তেওঁলোকে বিভিন্ন কলাধন তেওঁলোকে নিজৰ দলীয় ফাণ্ডত তেওঁলোকে এইবিলাক মজুত কৰি দলীয় প্ৰচাৰ প্ৰসাৰত তেওঁলোকে ব্যৱহাৰ কৰি আছে। এনেধৰণৰ অগণতান্ত্ৰিক ব্যৱস্থাৰে এতিয়া বৰ্তমান দেশখন তেওঁলোকে চলাই আছে। তো সেইটো কাৰণে মূল্য বৃদ্ধি আজি ৰাইজক জুৰুলা কৰিছে। আজি বস্তুৰ দাম ইমান বেছি হৈছে যে ৰাইজৰ এতিয়া ঘৰ নচলে, পাকঘৰ নচলে, ল'ৰা ছোৱালীক পঢ়া শুনা কৰিব পৰা নাই, শিক্ষাৰ ইমান মানে ব্যয়বহুল হৈছে বস্তুবিলাক, কিতাপৰ দাম বাঢ়িছে, পেঞ্চিলৰ দাম বাঢ়িছে, পাকঘৰত গ'লে মিঠাতেলৰ দাম বাঢ়িল, দালিৰ দাম বাঢ়িল, গাড়ী এখন কিনিলে তেলৰ দাম বাঢ়িছে, পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বাঢ়িছে, হস্পিটেলত থকা বেমাৰীসকলে তেওঁলোকৰ ঔষধ কিনিব নোৱাৰে, 800 বিধ ঔষধৰ মূল্য বৃদ্ধি কৰিলে আজি 2 দিন আগতে। তো এই যে গোটেই ব্যৱস্থাটোক ধ্বংস আজি সঁচাই প্ৰথম পৰ্যায়ত তেওঁৰ বিৰুদ্ধে উপহাৰ পাইছে, তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা তেওঁ টিকেট পাবলৈ সক্ষম হৈছে। বেলেগ মেধাকে জনাইছো আমাৰ বৰ্তমান সমষ্টিৰ চৰকাৰ আপোনালোকে নিশ্চয় গম পাব, আমি বৰ্তমান সমষ্টিৰ কোনো দিনেই আমি সেই নেতৃত্বত সঁচাকৈ আমি বৰ্তমান সমষ্টিবাসীয়ে এক সঠিক সিদ্ধান্তত আমি जिंदाबाद जिंदाबाद भूपेंद्र बोरा जिंदाबाद 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 कांग्रेस आज जिंदाबाद 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 मीराबर ठाकुर जिंदाबाद 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 नंदी दादा जिंदाबाद 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 ইমান ধুনীয়াকৈ সভাখন অনুষ্ঠিত কৰাৰ কাৰণে বকো ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সমন্বিত তেখেতৰ টিমক ধন্যবাদ জনাই মই মোৰ দুআষাৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় অসম। আমাৰ ব্লক প্ৰেচিডেণ্ট অৰবিন্দ ৰাভা ডাঙৰীয়া, আমাৰ ব্লক প্ৰেচিডেণ্ট ধনেশ্বৰ লাল ডাঙৰীয়া, আমাৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী আব্দুল বাৰিক ডাঙৰীয়া আৰু আমাৰ APCC ছেক্ৰেটাৰী ত্ৰিদীপ বৰ্মন ডাঙৰীয়া উদ্বোধন কৰাৰ কাৰণে মই অনুৰোধ জনাইছো। চৰকাৰ গঠন কৰা নিৰ্বাচন গতিকে আমি সকলোৱে মহানন্দী অহা দিনত বেছি দিন আমাৰ হাতত নাই। এই একমাহ সময় আমি নিজে প্ৰতিজন এজন প্ৰাৰ্থীৰ নিচিনা হৈ আমি আগুৱাই যাম। আমি অহা